যে এইবাৰ জানাজা দিবলৈ গৈ এগৰাকী ব্যক্তিৰ মৃত্যুক আকোৱালি লৈছে। এগৰাকী মৃত ব্যক্তিৰ জানাজা দিবলৈ গৈছিল আৰু তেতিয়াই বতৰে কালৰূপ ধাৰণ কৰে। বজ্ৰপাতত এগৰাকী মৃত্যু হৈছে এগৰাকী লোকৰ আৰু তাৰ পাছতেই ফকীৰগঞ্জত চাঞ্চল্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ এই মুহূৰ্তত ফকীৰগঞ্জত সংঘটিত হৈছে হৃদয় বিদাৰক ঘটনা। এক করুণ ঘটনা সংঘটিত হৈছে ফকীৰগঞ্জত। জানাজা দিবলৈ গৈ অঘটন। জানাজা দিবলৈ গৈছিল এগৰাকী মৃত ব্যক্তিৰ ইছলাম ধৰ্মীয় ৰীতি নীতিৰে জানাজা দিবলৈ যাওঁতেই এই ঘটনা আৰু এগৰাকী মৃত ব্যক্তিৰ জানাজা দিবলৈ গৈছিল দুপৰীয়া 1 বজাত। আৰু তেনে সময়তে জানাজা দিবলৈ যোৱা ব্যক্তিৰ ওপৰত হঠাৎ পৰে বজ্ৰপাতত এগৰাকী লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। বজ্ৰপাতৰ ফলতে ঠাইতেই এগৰাকী ব্যক্তিৰ মৃত্যু হয়। লগতে 3 গৰাকী ব্যক্তি সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। আহত হৈছে আন 3 গৰাকীয়ে আহত হোৱাৰ খবৰ আহিছে। মৃত ব্যক্তিগৰাকীৰ নাম ইলিয়াছ আহমেদ। ফকীৰগঞ্জত সংঘটিত হৈছে এই ঘটনাটো। আৰু গুৰুতৰভাৱে আহত ব্যক্তিক উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰা হৈছে। ৰাজ্যত পুনৰ আন এক শোকাবহ ঘটনা। বজ্ৰপাতত আন এগৰাকী লোকৰ মৃত্যু আৰু এই ঘটনা সংঘটিত হৈছে দক্ষিণ হালমাৰাৰ হালকাটাত। ফকীৰগঞ্জৰ হালকাটাত সংঘটিত হৈছে। আৰু ৰাজ্যত পুনৰ হৃদয় বিদাৰক ঘটনা। জানাজা দিবলৈ যাওঁতেই পৰিল বজ্ৰ আৰু বজ্ৰ পৰি এগৰাকী লোকে মৃত্যুক আকোৱালি লৈছে আৰু আহত হৈছে আন 3 গৰাকীকৈ ব্যক্তি। আৰু আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু উন্নত চিকিৎসাৰ বাবে এতিয়া গোৱালপাৰালৈ প্ৰেৰণ কৰা হৈছে আহতসকলক। আমি পুনৰবাৰ লক্ষ্য কৰিছোঁ ফকীৰগঞ্জত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনাটো। জানাজা দিবলৈ গৈ অঘটন হৈছে আৰু এগৰাকীৰ মৃত ব্যক্তিৰ জানাজা দিবলৈ গৈছিল দুপৰীয়া 1 বজাত আৰু তেনে সময়তে জানাজা দিবলৈ যোৱা ব্যক্তিৰ ওপৰত হঠাৎ পৰে বজ্ৰ আৰু বজ্ৰপাতৰ ফলত ঠাইতে এগৰাকী ব্যক্তিৰ মৃত্যু হয়। লগতে 3 গৰাকী ব্যক্তিৰ সংকটজনক বুলি জানিব পৰা গৈছে। কিন্তু আহত হৈছে গুৰুতৰভাৱে আন 3 গৰাকী ব্যক্তি আৰু আহতসকলক ততাতৈয়াকৈ স্থানীয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। দক্ষিণ হালমাৰাত সংঘটিত হৈছে এই করুণ ঘটনাটো, যি ঘটনা কেন্দ্ৰ কৰি পুনৰবাৰ আন এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। ইছলাম ধৰ্মৰ ৰীতি নীতিৰে এগৰাকী মৃত ব্যক্তিৰ জানাজা দিবলৈ গৈছিল আৰু জানাজা দিবলৈ যাওঁতেই এই বাটতেই বজ্ৰপাতত এগৰাকী লোকৰ মৃত্যু হয়। জানাজা দিবলৈ যোৱা এগৰাকী ব্যক্তিয়ে মৃত্যুক আকোৱালি লয়। বজ্ৰ পৰি মৃত্যু হয় এগৰাকী ব্যক্তিৰ আৰু সমান্তৰালভাৱে আহত হয় 3 গৰাকী আৰু আহতসকলক উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে গোৱালপাৰালৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। ফকীৰগঞ্জত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনাটো। পুনৰবাৰ লক্ষ্য কৰিছোঁ এই ঘটনা সংঘটিত হৈছে দক্ষিণ হালমাৰাৰ হালকাটাত আৰু চিকিৎসাৰ বাবে উন্নত চিকিৎসাৰ বাবে আন 3 গৰাকী আহত ব্যক্তি কেইগৰাকী গোৱালপাৰালৈ প্ৰেৰণ কৰা হৈছে। বজ্ৰ পৰি এগৰাকী ব্যক্তিৰ মৃত্যু হৈছে জানাজা দিবলৈ যাওঁতে এই করুণ ঘটনাটো, য'ত জানাজা উলিওৱা হৈছিল এগৰাকী মৃত ব্যক্তিৰ আৰু তেতিয়াই ঘটে এই করুণ ঘটনা, য'ত বজ্ৰ পৰি এগৰাকী ব্যক্তিৰ করুণ মৃত্যু হৈছে। কিছু মন্তব্য আছে, আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। কবরস্থান কি ঘটনা হয়েছে? তার মানে আমার শাশুড়িটা মানে বরকলিয়া চালা শ্বশুর আকাশ মাস্টারের মাও উনি মৃত্যুবরণ করছে রাত 3:15 আর কি। ওটার জানাজা 11:30 মাসারা ছিল। তো ইতিমধ্যে কবরস্থানে লাশ নিয়েও গেছে। নিয়ে যাওয়ার পরে দক্ষিণের থেকে যেমন নাকি পুরো অন্ধকার হয়ে হলো ম্যাগ। হ্যাঁ, তে মোটামুটি জানাজা হওয়ার পরে আধা মানুষ মাটি দেওয়া হয়েছে আর কি। মাটি দেওয়া হইলে বাদে বৃষ্টি পড়া ধরলো, তিরপল টানে হেরে এবার তিরপল ধরে মানুষ 4 মুর্দা ধরে হলো। কিছু সংখ্যক মানুষও মাটিও দিল। দেওয়ার পরে তো কোনো সাউন্ড টাউন্ড কোনো জিলিক টিলিকের ভাষা আমরা পাইনি কে। তারপরে ওই সাইডে কবরের দক্ষিণ সাইডে সাথে একটা গাছ আছিল। আমরা দেখলাম যে এতটুকু 3টা আগুনের টুকরা আমার বগল দিয়ে এই রুমে গেছে। যাওয়ার পরে মনে কর কারেন্ট যেরকম কারেন্ট শর্ট করে ওই রুম আর কি বাস পাইলাম আর কি। মনে কর শর্ট করলো ঘুরে খেয়ে এই সাইড খাইরে দেখি যে একটা চ্যাংরা আমার খুব অবসর হয় ওর নাম খালেক। ও এরম নেশা খায় এরম করে বইছে। হ্যাঁ, তাছাড়াও ওই গাছের দক্ষিণে আর একটা চ্যাংরা উড়ে পড়েছে। আর একটা চ্যাংরা গাছের পূব সাইডে ওইরকম করে রয়েছে। পরে এই যে গাছের পূব সাইডের যে চ্যাংরাটা ওই আগে যেটা পড়ছিল ওটা তো আর আগে নিয়ে পড়ছে। এই চ্যাংরাটা সালাম করে নিট বেটা সাইদু। পরে আমরা পেপার টেপার ধরে কান্দে করে নিয়ে হেরে পেপার টেপার ধরে তিরপলটা নিয়ে কান্দে করে নিয়ে শালকাটা বাজার পৌঁছায় না, অগবাড়ি পর্যন্ত পৌঁছায় না পৌঁছে হেরে
তো ওরে তারপরে টেম্পুট করে যেমন নাকি তো আইডিতে নিয়ে আসে কেজন আহত হয়েছে? তিনজন। মৃত্যু হয়েছে কেজন? একজন। মৃত ব্যক্তিজনের নাম কি আছে? ওর নাম ইলিয়াস আহমেদ। আর আহত কেজনের নাম তো কি আছে? আহত হলো একজনের নাম হলো আশাফুল ইসলাম, আর একজনের নাম হলো খালেক, আব্দুল খালেক, আর একজনের নাম হলো সাইদুল ইসলাম। বাকি কেটা কত লোক গেছে? মানে তিনটাই মানে গোয়ালপাড়ায় রিফার করছে কবরস্থান। কি ঘটনা হয়েছে? তার মানে মানে আমার শাশুড়িটা মানে বরকলিয়া চালা শ্বশুর আকাশ মাস্টারের মাও, মানে উনি মানে মৃত্যুবরণ করছে মানে রাত 3:15 আর কি। ওটার জানাজা 11:30 মাসারা ছিল। তো ইতিমধ্যে কবরস্থানে